আমাৰ ফাৰ্ষ্ট আইটেম হ'ল ফ্ৰেঞ্চ ফ্ৰাইজ। এইটো বালিতে বনাই আছে, ফ্ৰেঞ্চ ফ্ৰাইজ বনাই আছে। মই এতিয়া মানে আমাৰ ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ। ৰিজৰ্টৰ পৰা ওলাই অহাৰ পিছত এইখিনি মেইন চাইটছ অফ এন এৰিয়া বুলি কয়। আৰু মোৰ বন্ধুক বালিতো লগ পালোঁ। এতিয়া লাইট চাওক, ইয়াতে কি ধুনীয়া লাইট লগাই দিছে। সেইফালে লাইটছ, এইফালে লাইটছ, আৰু সেইটো ছাইডত মজা ডিজে আছে। ডিজে আজি অলপ হেড বেং কৰিব লাগিব আজি। এতিয়া আমি মুৰ্গী বিচাৰি আছোঁ, চাওঁ মুৰ্গী পাওঁ নে নাপাওঁ। চেৰাপুঞ্জী গৈ এনেও ভাল লাগে, এনি টাইম ভাল লাগে, বাট 31st টাইমত ভাবি চাওক আৰু ভাল লাগিব। সেইকাৰণে আজি আমি 31st ইয়াতে আছোঁ। বহুত ভাল লাগিছে, মানে চাৰিওফালে লাইটছ লগোৱা আছে। আৰু 31st ৰাতি ডিচেম্বৰত ঠাণ্ডা একদম ফ্ৰিজিং কোল্ড, আৰু এইফালে চাৰিওফালে লাইটছ, এইফালে মিউজিক শুনি আছোঁ, কেৰল শুনি আছোঁ। আৰু মই গৈ আছোঁ 7 Sisters ফলছৰ ফালে, আৰু ইয়াতে গোটেই ঘৰে ঘৰে লাইটছ লগোৱা আছে। খুব ধুনীয়া লাগিছে। আৰু এইখিনি হ'ল 7 Sisters ফলছৰ পোৱাৰ আগে আগে, কিন্তু 7 Sisters ফলছত একো লাইট চাইট লগোৱা নাই। এইখিনি মজা হৈ আছে আৰু বঢ়িয়া লাগিছে। এইটো দুটা লজ হয়। এইটো লজটোৰ নাম কি আছিল? কৰ্ডিয়েল। আমাৰ ফাৰ্ষ্ট আইটেম হ'ল ফ্ৰেঞ্চ ফ্ৰাইজ। এইটো বালিতে বনাই আছে, ফ্ৰেঞ্চ ফ্ৰাইজ বনাই আছে। আৰু এইফালে কণী আমাৰ বইল হৈ গৈছে, কণী, আলু, আৰু এইফালে বন ফায়াৰ লগাইছে। হাত গো চালালালা হৈ আছে। আৰু মোৰ 1 পেক খাই নিচা অলপো লগা নাই। বালিত 1 পেক খাই হিলি আছে এতিয়ালৈকে। বালিত স্মাইল, হি হি হি। বন ফ্ৰাই কৰি আছোঁ ইয়াতে। পাপা বহি আছে, লগাই দিছে মা। ফ্ৰেঞ্চ ফ্ৰাইজ খাই খাই বন ফায়াৰ। বাকী এইটো চাইড খানা বনাই আছে। এম্বিয়েন্সটো চাওক কি বঢ়িয়া হৈ আছে। ৱাও, আৰু এইফালে মিউজিক বাজি আছে। আৰু ৰাতিকে আমি ওলাই যাম মজাকৈ, বঢ়িয়াকৈ। এটা কি পিঁয়াজ দিছে ন? আসামিজ पूरा मालूम हो गया ना तुमको? हिंदी मालूम? मालूम। अभी क्या दिया? हल्दी। बालित थैंक यू बालित। हाँ, अभी क्या दिया? सॉल्ट। बालित पैक बना दूँ? पैक पूरा वीडियो ऐसे बॉन फायर আল্টিমেট ফিল। আমি এতিয়া বালিচকত যাম, ইয়াৰ তাত যাম, ইয়াৰ গাঁওখনত যাম, ইয়াৰ গাঁওখন। আৰু এতিয়া আমি আছোঁ চাইটছ অফ এন। তোমাৰ গাঁওখনৰ নাম কি আছে? মক্সিয়াম। তো চাইটছ অফ এনৰ পৰা অলপ যাব লাগিব। তো মই, পাপা আৰু ডিম্পি আমি চব যাম মজাকৈ। একদম এতিয়া ৰেডি হৈছে এতিয়া। আৰু অলপ ভাত আৰু দালি বনাব। কণী ৰেডি হৈ গ'ল, চব মজাকৈ বনাম। মা কেনে ভাল পাইছে নে আজি? ভাল পাইছে। মা লাজ কৰে মানে ইউটিউবত আহিবলৈ। जाएगा तो बनाएगा ना, खतरा खाना बनाएगा। कल पिकनिक भी जाना है, पूरा खाना बनाएगा। So cute. अच्छा लगा। বালিতে বেচেৰা কষ্ট কৰি আমাৰ কাৰণে ভাত বনাই আছে। বালিত क्या दिया ये तेजपात किस लिए? दाल के लिए। He know everything. চেৰাপুঞ্জীত ৰাতি 11:30 হৈছে। এটা বঢ়িয়াকৈ চাওক এনেকুৱা পাৰ্টি কৰে ইয়াতে।
yarap haman giliang daka jing it jing telingin jo perthai So good morning guys. It's বাজিছে গুড মৰ্ণিং গুড আফটাৰনুন কেন মই দুপৰীয়া উঠিছোঁ কাৰণ ৰাতিপুৱা আহিছোঁ মই গোটেই ৰাতি পাৰ্টি কৰি এতিয়া আমি পিকনিক যাম সৰু স্মল পিকনিক এটা জিভা ৰিজৰ্টৰ ফালে যাম চাওঁচোন কেনেকুৱা হয় সেইটো পাপা সেইটো ৰুম আমাৰ আৰু এইখিনি পুৰা ধুনীয়া মা একদম ৰিলেক্স হৈ বহি আছে এইটো মেইন ৰাস্তাটো গাড়ীখন এনেকৈ থৈ দিছোঁ কালি সেই তাতে বনফায়াৰ কৰিছিলোঁ আৰু তাতে সেই গেছটো আছে খানা বনাইছিলোঁ মা বিন্দাছ মজা লাগিছে মাৰ ফূৰ্তিত আছে একদম ৰ'দ লৈ চ' আজি 1 তাৰিখে বঢ়িয়া ৰ'দ দিছে চ' পাপা বঢ়িয়াকৈ বহি মেডিটেশ্যন কৰি আছে আৰু এয়া খানা থৈ দিয়া হৈছে বঢ়িয়াকৈ মেডিটেশ্যন কৰাৰ পিছত খানাখিনি খাই ল'ব পাৰিব ধুনীয়াকৈ চ' এটা প্ৰব্লেম হ'ল মানে আমি যোনটো পিকনিক কৰিম বুলি ভাবিছিলোঁ পিকনিকটো কেনচেল হোৱা নাই মানে আমি এতিয়া গধূলি হৈ গ'লতো সেইকাৰণে আমি চিকেনটো নবনাওঁ চিকেনটো পিছত বনাম ৰাতিকৈ বনাই দিম চিকেন কিনিলোঁ মই এতিয়া আমি মেগী বনাম আমি এটা ধুনীয়া জেগাত আহিছোঁ বঢ়িয়া জেগা হয় ইয়াত আমি এতিয়া মেগী বনাম চ' মেগী বনোৱা প্ৰিপেৰেশ্যন হৈ গ'ল পিঁয়াজ কাটিলে প্লেট আনিছে নহয় তাৰপিছত বঢ়িয়াকৈ এতিয়া হেৰি কৰিব লৰাব তাৰপিছত আমি যোনটো জেগাত বনাই আছোঁ সেই জেগাটো চাব দেই কেনেকুৱা ধুনীয়া চাওক এইখিনি এখন লেক এখন আছে ইয়াতে চব মেগীটো হৈ গ'ল আমাৰ দেখাততো বহুত ধুনীয়া লাগিছে টেষ্টো ভাল হ'ব চাগে চিকেন মেগী হয় অলপ ঠাণ্ডা হৈ খাম ইমান গৰমকৈ খালে বেয়া লাগিব একদম ৰাক্ষসৰ নিচিনা ৰখি আছে খাবলৈ আৰু বঢ়িয়াকৈ বঢ়িয়া হৈছে দেখিব দেই চাৰ্ভ কৰি আছে চ' আমাৰতো মেগীটো হৈ গ'ল ভণ্টি খালে বালিটো খালে মই খাই আছোঁ সেইটো দাঁত মই বেছি ভাল পাওঁ খাই চামুচ নাই হেতা দি খাব লগা হৈছে আমাৰ মেগী খোৱা হৈ গ'ল আৰু আমি বঢ়িয়াকৈ চাফা কৰি দিলোঁ বঢ়িয়াকৈ একো নাই ইয়াতে ডাষ্টবিনটো লৈ লৈছোঁ আমাৰ যিখিনি হ'ল কাৰণ এতিয়া খাব আপুনি য'তে খাব বস্তুটো ডাষ্টবিনটো লৈ ল'ব আৰু সেইটোৱে আৰু এতিয়া আমি গৈ হেৰি কৰিম কি কয় এইটো চিকেন বনাম এতিয়া গৈ চিকেন বনাম বালিতে বনাব বালি क्या बनाएगा चिकन का स्पेशल ऐसा मसला क्या रहता है चिकन मसला ऐसा चिकन मसाला सिंपल इंडियन स्टाइल बनाएगा ऐसा है इंडियन में खस्सी पराठा ऐसा खासी इंडियन मिक्स लोकल क्यूजिन बनाएगा लोकल क्यूजिन हाँ ओके গৈ আছোঁ লগ পাই আৰু এই জেগাটো হ'ল য'ত আমি মেগী বনাইছিলোঁ গধূলি হৈ গ'ল ছানছেট চাওক কি ধুনীয়া ইয়াত আমি এতিয়া অলপ সময় ৰিলেক্স কৰি আছোঁ তাৰপাছত আমি এতিয়া হোমষ্টেত যাম হোমষ্টেত গৈ আমি খানা বনাম বঢ়িয়াকৈ साथ खाएगा इंडियन चिकन करी नॉर्थ इंडियन स्टाइल खतरा आदमी है ऐसे इधर से नहीं हॉल महादेव मंदिर एकदम क्या विलेज है ये लाइकारा विलेजर भीतर